এডুকেশ্যন টিকি আছাম সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মোৰ এই ভিডিঅ'টো হৈছে যে আমাৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ চৰকাৰক, যাতে আমাৰ শিক্ষা বিভাগে আমাৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই যিটো পৰ্টেল আছে, ইয়াৰ যিহেতু লাষ্ট ডেট 30 তাৰিখ আছিল, কিন্তু যিহেতু এই পৰ্টেলটোত বিভিন্ন ধৰণৰ বিসংগতি চলিয়ে আছিল, এতিয়াও মানে 50% কাৰোবাৰ 50% হয়, কাৰোবাৰ ফোন কৰি কিনে MIS-ক কৈ কিনে 100% কৰিব লাগে, বিভিন্ন মানে সমস্যাই দেখা দিছিল। কাৰণ একচুৱেলি আমি কিবা এটা বস্তু এপ্লাই কৰাৰ পিছত আমি কোনো ধৰণৰ ফোন কৰা কিবা কৰা এইবিলাক ইমান আমি চেষ্টা চলাব নালাগে, যিহেতু আমাৰ পৰ্টেলটো যিহেতু এক্টিভ কৰা হৈছে। গতিকে আমি ফোন কৰি নিজাকৈ আমি 100% কৰিবৰ কাৰণে ফোন কৰিব লাগে, এডিট কৰা অপশ্যন দিয়াৰ কাৰণে ফোন কৰিব লাগে। গতিকে বিভিন্ন ধৰণৰ মানে সমস্যাই দেখা দিছিল। গতিকে এতিয়া আমাৰ বহুত মানে প্ৰব্লেমৰ সৃষ্টি হৈছে, যিহেতু তথাপিও স্মাৰক প্ৰদান কৰিছে। ইয়াত দেখিছে স্মাৰক প্ৰদান আমাৰ শিক্ষকসকলৰ ফালৰ পৰা স্মাৰক প্ৰদান কৰা হৈছে। লগতে আমাৰ TTMS-ক ফোন কৰোঁতেও যেতিয়া TTMS-ক ফোন কৰিছে তেতিয়া ডেট এক্সটেণ্ড কৰা বুলি কৈছে। আৰু ইয়াৰ লগতে আমাৰ এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। ভাইৰেল হোৱা ভিডিঅ'টো মই আপোনালোকক প্ৰথম দেখুৱাই আছোঁ। ট্ৰান্সফাৰ পোষ্টিঙত আমি টকা লোৱা নাই। অহা মাহত আমাৰ ল'ৰাবিলাকে চাকৰি কৰে কম্পিউটাৰৰ জৰিয়তে। এই মে মাহত তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিং হ'ব, তাতো দালালৰ কোনো চিন-মুকাম নাই। অসমত চাৰিওফালে স্বচ্ছতা আৰু চাৰিওফালে। গতিকে এইটো ভিডিঅ'ত আমাৰ মে মাহত একচুৱেলি আমাৰ যিখিনি গ্ৰেড 4 গ্ৰেড 3 পোষ্ট আছিল, সেই পোষ্টখিনিৰ কথা মানে মে মাহত যিহেতু তেওঁলোকৰ জানুৱাৰী মাহতে যিহেতু এপ্লাই হৈছিল, আমাৰ ADAR-ত যিখিনি পাইছিল বা পুলিচত পাইছিল, তেনেকুৱাকৈ শিক্ষকৰ বাহিৰে বাকী ট্ৰান্সফাৰখিনি আমাৰ মানে মে মাহত তেওঁলোকৰ অৰ্ডাৰবোৰ ওলাব। কিন্তু আমাৰ শিক্ষা বিভাগৰ ট্ৰান্সফাৰ অৰ্ডাৰ মে মাহত নহ'লে জুলাইতহে ওলাব। কিন্তু মে মাহৰ মানে যিকোনো কিবা এটা তাৰিখলৈকে মে মাহত আপোনালোকে এপ্লাই কৰিব পাৰিব, যিহেতু ডেটটো এক্সটেণ্ড কৰিম বুলি কৈছে ইতিমধ্যে। লগতে আমাৰ শিক্ষকসকলৰ ফালৰ পৰা চেষ্টা চলাই অহা হৈছে যে আমাৰ TTMS-ৰ এপ্লাই কৰা ডেটটো পিছুৱাই দিব লাগে। কাৰণ এই এক মাহত প্ৰায় তাৰমানে 20 দিনমান মানে বহুত সমস্যাৰ সৃষ্টি হৈছে। সেইকাৰণে গতিকে সকলোৱে একগোট হৈ কাম কৰিলে গোটেইখিনি ফলপ্ৰসূ হ'ব। আৰু বহুতে এতিয়াও মিউচুৱেল পোৱা নাই, আৰু যিসকলে এইবাৰ মিউচুৱেল নাপালে অহাবাৰ নিশ্চয় পাবা। 10,000 যিহেতু আমাৰ শিক্ষকৰ ৰিক্ৰুটমেণ্ট হ'ব, গতিকে নিজৰ মানে যি স্কুলত আপোনালোকে এবাৰ মিউচুৱেল ল'লে কিন্তু 2 বছৰ নোৱাৰিব। গতিকে ভাবি চিন্তি মিউচুৱেল আপোনালোকে পাৰ্টনাৰ ঠিক কৰিব। গতিকে সকলোকে এটাই অনুৰোধ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ চৰকাৰক সকলোৱে এইটোৱে অনুৰোধ জনাই যে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো কেইদিনমানলৈকে আকৌ বঢ়াই দিয়ে এপ্লাই কৰা। ইতিমধ্যে TTMS-ক ফোন কৰোঁতে আমাৰ এপ্লাই কৰা টাইমখিনি বঢ়াই দিব বুলি কৈছে। গতিকে সকলোৱে ভালদৰে এপ্লাই কৰক আৰু যি সমস্যা আছে সমাধান কৰি লওক। ধন্যবাদ, থেংক ইউ।